মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ দ্বিতীয় খণ্ড স্বাধীনোত্তৰ ভাৰত ৰাজনীতি এই খণ্ডৰ অন্তৰ্গত ৮ নম্বৰ চেপ্টাৰটো। তোমালোকৰ ৮ নম্বৰ চেপ্টাৰটোৰ নাম হৈছে নতুন সামাজিক আন্দোলনৰ উত্থান। ছাত্ৰ-ছাত্ৰীসকল আজি এই চেপ্টাৰৰ অন্তৰ্গত কেইটামান কুৱেশ্যন এনসাৰ তোমালোকৰ ওচৰত লৈ আহিছো। মই সেই কেইটা কুৱেশ্যন এনসাৰহে তোমালোকৰ ওচৰত লৈ আহিছো যিকেইটা আসাম হাই ছেকেণ্ডাৰী ফাইনেল এক্সামত হততে আহি থকা দেখিবলৈ পোৱা যায়। তেনে কেইটামান কুৱেশ্যন এনসাৰ লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আহা। ১ নম্বৰ, কোনখন ৰাজ্যত মাদক দ্ৰব্য বিৰোধী আন্দোলন আৰম্ভ হৈছিল? এইটো ২০১৮ চনত আহিছে। উত্তৰ অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত। ২ নম্বৰ, কোনখন ৰাজ্যত নৱ নিৰ্মাণ আন্দোলন আৰম্ভ হৈছিল? এইটো ২০১৭ চনত আহিছে। উত্তৰটো হ'ব গুজৰাট ৰাজ্যত। ৩ নম্বৰ, নৰ্মদা বচাও আন্দোলনৰ কোনে নেতৃত্ব দিছিল? উত্তৰ নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল মেধা পাটকাৰে। ৪ নম্বৰ, ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা কোন আছিল? উত্তৰ ভাৰতীয় কিষাণ ইউনিয়নৰ নেতা আছিল মহেন্দ্ৰ সিং টিকায়েত। ৫ নম্বৰ, সৰ্বভাৰতীয় কিষাণ সভা কেতিয়া গঠন হৈছিল? উত্তৰ সৰ্বভাৰতীয় কিষাণ সভা 1936 চনত গঠন হৈছিল। ৬ নম্বৰ, ভাৰতত কৃষক আন্দোলন কেতিয়া আৰম্ভ হৈছিল? উত্তৰ ভাৰতত কৃষক আন্দোলন আৰম্ভ হৈছিল 1973 চনত। ৭ নম্বৰ, নৰ্মদা বচাও আন্দোলন কি? উত্তৰ মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকাত ক্ষতিকাৰক বান্ধ নিৰ্মাণৰ কাৰ্যত বাধা প্ৰদান কৰিবলৈ 1988 পৰা 89 চনৰ ভিতৰত মেধা পাটকাৰৰ নেতৃত্বত যি আন্দোলন সূচনা হয় তাকেই নৰ্মদা বচাও আন্দোলন বুলি কোৱা হয়। ক'ত আৰু কেতিয়া দলিত পেন্থাৰ গঠন হৈছিল? এইটো ৮ নম্বৰ কুৱেশ্যন তোমালোকৰ। উত্তৰটো হ'ব 1972 চনৰ 29 মে'ত মহাৰাষ্ট্ৰত দলিত পেন্থাৰ গঠন হৈছিল। নৰ্মদা বচাও আন্দোলনৰ নেতাজনৰ নাম কি? এইটো তোমালোকৰ 2012ত আহিছে। উত্তৰটো হ'ব মেধা পাটকাৰ। ১০ নম্বৰ, কৃষকৰ দুটা সংগঠনৰ নাম লিখা। উত্তৰ কৃষকৰ দুটা সংগঠনৰ নাম হ'ল সৰ্বভাৰতীয় কৃষক সভা আৰু ভাৰতীয় কিষাণ ইউনিয়ন। ১১ নম্বৰ কুৱেশ্যনটো হৈছে আৰাগ বিৰোধী আন্দোলন কোন জিলাত আৰম্ভ হৈছিল? উত্তৰ আৰাগ বিৰোধী আন্দোলন অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত আৰম্ভ হৈছিল। ১২ নম্বৰ কুৱেশ্যন, ভাৰতৰ দুগৰাকী শক্তিশালী মহিলা নেত্ৰীৰ নাম লিখা। উত্তৰ ভাৰতৰ দুগৰাকী শক্তিশালী মহিলা নেত্ৰীৰ নাম হ'ল মেধা পাটকাৰ আৰু ইলা ভাট। ৰাষ্ট্ৰীয় মহিলা আয়োগ কোন চনত স্থাপিত হৈছিল? উত্তৰ ৰাষ্ট্ৰীয় মহিলা আয়োগ 1992 চনৰ 31 জানুৱাৰীত স্থাপিত হৈছিল। ১৪ নম্বৰ কুৱেশ্যনটো হৈছে চিপকো আন্দোলনক নাৰীবাদী আন্দোলনৰ আখ্যা দিব পাৰিনে? উত্তৰ চিপকো আন্দোলনক নাৰীবাদী আন্দোলনৰ আখ্যা দিব পাৰি কাৰণ এই আন্দোলনত নাৰীসকলে সক্ৰিয় অংশগ্ৰহণ কৰিছিল। ১৫ নম্বৰ কুৱেশ্যনটো হৈছে সুন্দৰলাল বহুগুণা কি আন্দোলনৰ সৈতে জড়িত আছিল? উত্তৰ সুন্দৰলাল বহুগুণা চিপকো আন্দোলনৰ সৈতে জড়িত আছিল। ১৬ নম্বৰ, ইলা ভাটে গঠন কৰা সংগঠনটোৰ নাম কি? উত্তৰ ইলা ভাটে গঠন কৰা সংগঠনটোৰ নাম হ'ল স্বনিয়োজিত মহিলা সংগঠন। ১৭ নম্বৰ, খালী ঠাই পূৰ কৰা। ক চিপকো আন্দোলন আৰম্ভ হৈছিল ডেছ চনত? উত্তৰটো হ'ব চিপকো আন্দোলন আৰম্ভ হৈছিল 1972 চনত। দ্বিতীয়টো কুৱেশ্যন হৈছে সুন্দৰলাল বহুগুণা জড়িত আছিল ডেছ আন্দোলনৰ লগত? উত্তৰটো হ'ব সুন্দৰলাল বহুগুণা জড়িত আছিল চিপকো আন্দোলনৰ লগত। ৩ নম্বৰটো হৈছে নৰ্মদা বচাও আন্দোলন আছিল ডেছ নদীৰ উপত্যকাৰ ৰক্ষাৰ আন্দোলন? উত্তৰটো হ'ব নৰ্মদা বচাও আন্দোলন আছিল নৰ্মদা নদী উপত্যকাৰ ৰক্ষাৰ আন্দোলন। ৪টো হ'ব মহাৰাষ্ট্ৰত ডেছ চনত দলিত পেন্থাৰ নামৰ দলিত যুৱকৰ সশস্ত্ৰ সংগঠন এটা গঠন কৰা হৈছিল? উত্তৰটো হ'ব মহাৰাষ্ট্ৰত 1972 চনত দলিত পেন্থাৰ নামৰ দলিত যুৱকৰ সশস্ত্ৰ সংগঠন এটা গঠন কৰা হৈছিল। ১৮ নম্বৰটো হৈছে শুদ্ধ নে অশুদ্ধ লিখা। ক ভাৰতৰ চিপকো আন্দোলন ৰাজনৈতিক দলবোৰে আৰম্ভ কৰিছিল? উত্তৰটো হ'ব অশুদ্ধ।
খ চিপকো আন্দোলন হ'ল গছ কটা বন্ধ কৰা পাৰিপাৰ্শ্বিকতাৰ আন্দোলন উত্তৰটো হ'ব শুদ্ধ 3 নম্বৰটো হৈছে নৰ্মদা বচাও আন্দোলনৰ নেতৃত্ব দিছিল মেধা পাটকাৰে উত্তৰটো হ'ব শুদ্ধ 4 নম্বৰটো হৈছে চিপকো আন্দোলনৰ এটা অভিনৱ দিশ হৈছে মহিলাসকলৰ সক্ৰিয় অংশগ্ৰহণ উত্তৰটো হ'ব শুদ্ধ পিছৰটো হৈছে আৰাগ বিৰোধী আন্দোলনক নাৰী আন্দোলন হিচাপে গণ্য কৰিব পাৰি উত্তৰটো হ'ব শুদ্ধ 19 নম্বৰ কোৱেশ্যনটো হৈছে চিপকো আন্দোলন কিয় আৰম্ভ হৈছিল এটো 2013 চনত আহিছে উত্তৰ বনাঞ্চলক ঠিকাদাৰ আৰু বন বিভাগৰ লুণ্ঠনৰ পৰা ৰক্ষা কৰা আৰু বনাঞ্চলত স্থানীয় সম্প্ৰদায়ক প্ৰৱেশৰ অধিকাৰ সাব্যস্ত কৰিবলৈ চিপকো আন্দোলন আৰম্ভ হৈছিল 20 নম্বৰ চিপকো আন্দোলন আৰম্ভ হোৱাৰ কাৰণবোৰ উল্লেখ কৰা উত্তৰ হ'ব চিপকো আন্দোলন আৰম্ভ হোৱাৰ কাৰণবোৰ হ'ল ক 1972 চনত উত্তৰাখণ্ডত এখন গাঁৱত ৰাজ্য চৰকাৰৰ অনুমতি সাপেক্ষে এজন ব্যৱসায়ী ঠিকাদাৰে গাঁৱৰ সৈতে সংলগ্ন হৈ থকা বননিত গছ কাটিবলৈ পদক্ষেপ লোৱাৰ বাবে গাঁওবাসীৰ নেতৃত্বত এই কাৰ্যক বাধা দিবলৈ চিপকো আন্দোলন আৰম্ভ হৈছিল খ স্থানীয় সম্প্ৰদায়ৰ প্ৰাকৃতিক সম্পদৰ ওপৰত নিয়ন্ত্ৰণৰ অধিকাৰৰ দাবী জনাই চিপকো আন্দোলন আৰম্ভ হৈছিল 3 নম্বৰ পইণ্টটো হৈছে গাঁৱৰ লোকসকল তেওঁলোকৰ দৈনন্দিন মৌলিক প্ৰয়োজনীয় আৰু জীৱন নিৰ্বাহৰ বাবে বননিৰ ওপৰত যথেষ্ট পৰিমাণে নিৰ্ভৰশীল গাঁওবাসীয়ে কৃষিকাৰ্যৰ বাবে প্ৰয়োজনীয় আহিলা তৈয়াৰ কৰিবলৈ বননি গছ ব্যৱহাৰৰ বাবে বন বিভাগক আবেদন জনাইছিল কিন্তু বন বিভাগে এই আবেদন স্বীকাৰ নকৰিলে তাৰ বিপৰীতে বিভাগটোৱে এজন ঠিকাদাৰক ব্যৱসায়িক কামত বনাঞ্চল ব্যৱহাৰৰ বাবে অনুমতি দিয়ে চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে অসন্তুষ্ট হৈ অৱশেষত গাঁওবাসীয়ে চিপকো আন্দোলন আৰম্ভ কৰে 21 নম্বৰ কুৱেশ্যনটো হৈছে নৰ্মদা বচাও আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা এটো তোমালোকৰ 2016 চনতো আহিছে আৰু 2013 চনতো আহিছে এটো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কুৱেশ্যন হয় সাবা পৰীক্ষাৰ কাৰণে উত্তৰ নৰ্মদা বচাও আন্দোলন এটা সামাজিক আন্দোলন যি মধ্য ভাৰতৰ নৰ্মদা নদী উপত্যকা ৰক্ষা কৰাৰ উদ্দেশ্যে নৰ্মদা বচাও আন্দোলন আৰম্ভ হৈছিল এই আন্দোলনৰ নেতৃত্ব প্ৰদান কৰিছিল মেধা পাটকাৰে 1980 দশকৰ আৰম্ভণিত নৰ্মদা উপত্যকাত এটা বৃহৎ উন্নয়নমূলক প্ৰকল্প আৰম্ভ কৰা হয় চৰকাৰে আশ্বাস দিছিল যে এই নদী বান্ধৰ জৰিয়তে জনসাধাৰণে খোৱা পানী জলসিঞ্চনৰ বাবে পানী বিদ্যুৎ উৎপাদন আৰু কৃষি উৎপাদন বৃদ্ধি আদি সুবিধাসমূহ লাভ কৰিব কিন্তু চৰকাৰৰ এই আশ্বাসৰ বিপৰীতে নদীবান্ধটোৱে অঞ্চলটোত ভয়াৱহ পৰিস্থিতিহে সৃষ্টি কৰাৰ আকাংক্ষা হয় আন্দোলনকাৰীসকলৰ মতে নদীবান্ধ নিৰ্মাণৰ ফলস্বৰূপে 245খন গাঁও জলমগ্ন হোৱাৰ লগতে এই গাঁওসমূহৰ প্ৰায় 2,50,000 লোক ক্ষতিগ্ৰস্ত হ'ব নৰ্মদাত নদীবান্ধ নিৰ্মাণৰ প্ৰতিবাদ স্বৰূপে সেয়ে 1988 আৰু 89 চনত নৰ্মদা বচাও আন্দোলন আৰম্ভ হয় এবাৰ আহিছো তোমালোকৰ 22 নম্বৰ কুৱেশ্যনটোলৈ সামাজিক আন্দোলনৰ গুৰুত্বৰ সম্পৰ্কে লিখা উত্তৰ সামাজিক আন্দোলনসমূহৰ যথেষ্ট গুৰুত্ব আছে এই আন্দোলনসমূহৰ জৰিয়তে ভাৰতীয় জনসাধাৰণে প্ৰাপ্য অধিকাৰৰ দাবীত সংঘবদ্ধ হোৱাৰ সুযোগ লাভ কৰিছে সমাজৰ সকলো শ্ৰেণীৰ বিশেষকৈ নিজৰ প্ৰাপ্যৰ পৰা বঞ্চিত লোকসকলে তেওঁলোকৰ দাবীসমূহ চৰকাৰৰ ওচৰত উত্থাপন কৰিবলৈ সামাজিক আন্দোলনৰ জৰিয়তে সাহস পাইছে এই আন্দোলনসমূহে তিনিটা গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰি আছে সেইকেইটা হ'ল সামাজিক আন্দোলনসমূহে সমাজ আৰু ব্যক্তিৰ মাজত সম্পৰ্ক স্থাপন কৰিছে এই আন্দোলনসমূহৰ জৰিয়তে জনসাধাৰণ বিভিন্ন ধৰণৰ সামাজিক সমস্যা সম্পৰ্কে সজাগ হৈছে সামাজিক পৰিৱৰ্তন প্ৰক্ৰিয়াত সমাজৰ লোকসকলৰ অংশগ্ৰহণ আৰু ভূমিকা পালনৰ সুযোগ প্ৰদান কৰিছে এই আন্দোলনসমূহে খ সামাজিক আন্দোলনসমূহে জনসাধাৰণক শিক্ষা প্ৰদান আৰু গতিশীল কৰাত যথেষ্ট গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে এই আন্দোলনসমূহে বিভিন্ন গুৰুত্বপূৰ্ণ সমস্যা নীতি আৰু পৰিকল্পনাৰ অৰ্থ আৰু প্ৰভাৱৰ বিষয়ে জনসাধাৰণৰ দৃষ্টি আকৰ্ষণ কৰে আন্দোলনসমূহে বিকাশৰ নতুন ধাৰণা আৰু বিকল্প আৰ্হিও উদ্ভাৱন কৰে ইয়াৰ ফলস্বৰূপে জনসাধাৰণ সচেতন হয় আৰু ৰাজনৈতিক দল আৰু চৰকাৰৰ কাম-কাজ মূল্যায়ন কৰিবলৈ সমৰ্থ হয়
গটো হৈছে সামাজিক আন্দোলনসমূহে সাধাৰণ আৰু নিৰ্দিষ্টভাৱে জনসাধাৰণৰ চিন্তা আৰু আশা আৰু প্ৰয়োজনীয়তাৰ সম্পৰ্কত চৰকাৰৰ সৈতে যোগাযোগ স্থাপন কৰে। এবাৰ আহিছোঁ 23 নম্বৰ কুৱেশ্যনটোলৈ। অন্ধ্ৰপ্ৰদেশৰ আৰাগ বিৰোধী আন্দোলনৰ বিষয়ে লিখা। উত্তৰ 1992 চনত অন্ধ্ৰপ্ৰদেশৰ নেল্লোৰ জিলাত আৰম্ভ হোৱা আৰাগ বিৰোধী আন্দোলন এক শক্তিশালী মহিলা আন্দোলন ৰূপে বিবেচিত হৈছে। এই আন্দোলনটোৱে গাৰ্হস্থ্য হিংসা, যৌতুক প্ৰথা, কৰ্মস্থলী আৰু ৰাজহুৱা স্থানত যৌন নিৰ্যাতনৰ বিৰুদ্ধে আন্দোলন হিচাপে সমগ্ৰ ভাৰতৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সমৰ্থ হয়। নেল্লোৰ জিলাৰ পুৰুষসকলৰ সুৰা সেৱনৰ অভ্যাসে জনসাধাৰণৰ স্বাস্থ্যত যথেষ্ট বিৰূপ প্ৰভাৱ পেলাইছিল। আৰাক নামৰ স্থানীয়ভাৱে তৈয়াৰ কৰা সুৰাৰ আসক্তিৰ ফলস্বৰূপে পুৰুষসকলে মহিলাসকলৰ ওপৰত শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলাইছিল। এই সুৰা সেৱনৰ অভ্যাসৰ বাবে পৰিয়ালসমূহৰ অৰ্থনৈতিক অৱস্থাও শোচনীয় হৈ পৰিছিল। সুৰা সেৱনৰ প্ৰত্যক্ষ আৰু সবাতোকৈ বেয়া প্ৰভাৱ পৰিছিল মহিলা আৰু শিশুসকলৰ ওপৰত। সেয়ে ইয়াৰ প্ৰতিবাদত মহিলাসকলে আৰাগ বিৰোধী আন্দোলন আৰম্ভ কৰে। মহিলাসকলে স্বতঃস্ফূৰ্তভাৱে এই সুৰাৰ বিৰুদ্ধে সংগঠিত হৈ সুৰাৰ দোকানসমূহ বন্ধ কৰি দিয়ে। প্ৰায় 500খন গাঁৱৰ মহিলাই এখন সভা অনুষ্ঠিত কৰি আৰাকৰ ওপৰত সম্পূৰ্ণ নিষেধাজ্ঞা জাৰি কৰাৰ প্ৰস্তাৱ এটা ঊৰ্ধ্বতম কৰ্তৃপক্ষলৈ প্ৰেৰণ কৰে। মহিলাসকলৰ এই সবল প্ৰতিবাদৰ ফলস্বৰূপে নেল্লোৰ জিলাত 17 বাৰকৈ আৰাকৰ নিলাম পিছুৱাই দিবলগীয়া হয়। নেল্লোৰত আৰম্ভ হোৱা এই আন্দোলন অন্ধ্ৰপ্ৰদেশৰ সকলো অঞ্চলত বিয়পি পৰে। মহিলাসকলে অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী হায়দৰাবাদত আৰাকৰ বিক্ৰীৰ বিৰুদ্ধে বিশাল সমৰদল উলিয়ায়। যদিও এই আন্দোলনে আৰাকৰ বিৰুদ্ধে সংগঠিত হৈছিল, তথাপিও আন্দোলনটোৰ বাবে সমবেত হোৱা মহিলাসকলে তেওঁলোকৰ সন্মুখীন হৈ থকা অন্যান্য বিভিন্ন সমস্যাৰ বিষয়ে আলোচনা কৰিছিল। উল্লেখনীয়ভাৱে এই আন্দোলনটোৰ জৰিয়তে গাঁও অঞ্চলৰ মহিলাসকলে গাৰ্হস্থ্য হিংসাৰ দৰে ব্যক্তিগত সমস্যা প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে আলোচনা কৰাৰ সুযোগ লাভ কৰে। ইয়াৰ পূৰ্বে এনেধৰণৰ আলোচনা চহৰ অঞ্চলৰ মধ্যবিত্ত শ্ৰেণীৰ মহিলাসকলৰ মাজতে আবদ্ধ হৈ আছিল। ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত কুৱেশ্যন এনচাৰ। তোমালোকে যদি ভিডিঅ'টো চাই ভাল পাইছা তেন্তে মোৰ ভিডিঅ'টোত লাইক কৰিবা, কমেণ্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। ধন্যবাদ।